সকলোকে স্বাগতম জনাইছো আমাৰ অন্য এটা ভিডিঅ'লৈ। ৰাইজসকল আজি বনাবলৈ ওলাইছো মানে গাহৰি। বহুত দিন গাহৰি খোৱা নাই, সেইকাৰণে ভাবিলো আজি গাহৰি আনো আৰু বনাও আমাৰ ষ্টাইলত। আমি কেনেকৈ বনাও আৰু এটা কথা ৰাইজসকল, গাহৰি বনোৱাৰ ষ্টাইলটো বহুত ধৰণৰ থাকে, বহুতে বহুত ষ্টাইলত বনায়। আমাৰ ষ্টাইলটো চাওক ভিডিঅ'টো একেবাৰে শেষলৈকে। এইফালে আদা নহৰু পিচি ৰেডি কৰি থোৱা আছে। কেৰাহী পাতিয়ে দিলে, তেল ঢালি দিলে, বাছ এতিয়া তেলটো গৰম হ'ব আৰু লাহে লাহে কি বস্তু দি থাকে ৰাইজসকল চাই থাকক একেবাৰে শেষলৈকে দেই। আজি গাহৰি বহুত দিনৰ মূৰত খাবলৈ ওলাইছোঁ। এয়া কেইটামান পাঁচফোৰণ দি দিছে আৰু এতিয়া দিব তেজপাত। তাৰপিছত এতিয়া দি দিছে পিঁয়াজখিনি। পিঁয়াজ অলপ সৰহকৈ দি দিয়া, বাছ হ'ব নালাগে আৰু। এতিয়া আৰু কি দিবা, কেঁচা জলকীয়াখিনি দি তাৰপিছত বা আৰু কি দিয়ে, বাছ হৈ যাব। বেছি জ্বলা হ'লে এনেও মই খাই বেয়া পাওঁ। ৰাইজসকল জলকীয়া কাৰ কাৰ প্ৰিয়? মই হ'লে বহুত জলকীয়াটো খাওঁ, মানে কম পৰিমাণে খাওঁ। ইমান বেছি জ্বলা হৈ গ'লে মানে মই খাব নোৱাৰোঁ, সঁচা কথাটো কৈ দিছোঁ আৰু। এতিয়া দি দিব গাহৰিৰ মাংসখিনি। ৱাও, বহুত দিনৰ মূৰত আজি খাম দেই গাহৰি। এতিয়া দিছে আলুখিনি। এয়া হৈছে হালধিও দি দিলে, নিমখ দি দিলে। তাৰপিছত এতিয়া দি দিব জলকীয়া গুড়ি দিব চাগে, জলকীয়া গুড়ি দিব এতিয়া। এয়া জলকীয়া গুড়ি দি দিছে। তাৰপিছত এতিয়া ধুনীয়াকৈ মিক্স কৰিব লাগিব। গোন্ধ ওলোৱা নাই বাৰু এতিয়ালৈকে, লাহে লাহে ওলাব আৰু গোন্ধটো। এয়া জিৰা অলপ দি দিলে আৰু এয়া আদা নহৰু পিচি থোৱাখিনি দি দিলে। এতিয়া ধুনীয়াকৈ মিক্স কৰিব। বিশেষ অসুবিধাৰ কাৰণে কেইদিনমান ভিডিঅ' দিব পৰা নাছিলোঁ ৰাইজসকল। আগৰ ভিডিঅ'ত মই কৈছিলোঁৱে চাগে, মাজতে আমাৰ বৰদেউতা ঢুকাইছিলে। সেই বৰদেউতা ঢুকোৱাৰ বাবে ভিডিঅ'বিলাক দিব পৰা নাছিলোঁ। তথাপিও বইল খানা কিছুমান আপোনালোকক দেখুৱাইছোঁ, আপোনালোকে নিশ্চয় চাইছে আৰু ভালো পাইছে। তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আৰু আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও ছাবস্ক্ৰাইবটো কৰি লোৱা নাই, প্লিজ আপোনালোকেও এই চেনেলটো ছাবস্ক্ৰাইবটো কৰি লৈ ল'ব। এতিয়া ধুনীয়াকৈ ঢাকন মাৰি দি এতিয়া অলপ সিজিবলৈ দিয়া হ'ব। গোটেইখিনিয়ে মিক্স কৰিটো দিয়ে দিলে। ৱাও, মলমলাই গৈছে ৰাইজসকল, নাকত ধৰিছে দেই। বহুত দিনৰ মূৰত গাহৰিৰ মাংস খাই বৰ মজা লাগিব হে। আৰু এটা বস্তু দিবলৈ থাকি গৈছে ৰাইজসকল, এয়া হৈছে বিলাহী। এতিয়া বিলাহী টেঙাখিনি দি দিব। গাহৰিৰ মাংসৰ লগত বিলাহী টেঙা যদি দি দিয়ে, কি সুন্দৰ। এতিয়া বিলাহীখিনি দি দিলে। এতিয়া ধুনীয়াকৈ মিক্স কৰা, বাছ। এতিয়া ধুনীয়াকৈ লৰাই বগৰাই দি আৰু অলপ সময়ৰ কাৰণে ফ্ৰাই কৰা হ'ব। ৱাও, কেতিয়া হ'ব লাগিছে হেই ৰাইজসকল। দিয়া ঢাকনখন মাৰি দিয়া, তেতিয়াহে সোনকালে সিজিব, বাছ। সিজিছেহি আৰু বেছি সময় নাই। এতিয়া অলপ পানী দি দিব, কাৰণ একেবাৰে শুকাই গ'লেতো আৰু ভাতৰ লগত খাবলৈ অকণমান বেয়া লাগিব। অকণমানতো জোল অকণমান লাগে দিয়কচোন ৰাইজসকল, হয়নে নহয়? সেইকাৰণে অলপ পানী দি দিয়া হৈছে। পানী দি এতিয়া ধুনীয়াকৈ লৰাই বগৰাই অলপ সিজিবলৈ দিয়া হ'ব। ৰাইজসকল আকৌ কৈছোঁ, আমাৰ ভিডিঅ'বোৰ যিসকলে নতুনকৈ চাই আছে কিন্তু এতিয়াও চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব। আৰু ভিডিঅ' ভাল লাগিলে সকলো কৰি দিব, মানে লাইক কমেণ্ট শ্বেয়াৰ। এতিয়া একেবাৰে শেষত গৰম মছলাখিনি দি দিছে। এতিয়াহে আচল চেণ্টটো ওলাই আহিব। হৈছেহি আৰু দেই ৰাইজসকল, বেছি সময় নাই। আৰু বেছি শুকুৱাই দিলে তাৰমানে জোলখিনি যেতিয়া নাইকিয়া হৈ যাব, ভাতৰ লগততো সানি বেছিকৈ খাব নোৱাৰিব আৰু। এতিয়া একেবাৰে লাষ্টত ধনিয়াৰ পাত দি দিছে, বাছ মাংস হৈ গৈছে। এতিয়া খাবলৈ হৈ গ'ল আৰু। বৰ ভোক লাগিছে, দিয়া নমোৱা আৰু, হৈ গ'ল।
কালাৰ কি সুন্দৰ মজা ৰাইজসকল এয়া দেখিয়া পাইছে হা কালাৰ কি সুন্দৰ খোৱাতহে বল আৰু দেই ৰাইজসকল ধন্যবাদ।